ৰাজ্যসভাৰ এখন আসনত বিজেপি এখনত অগপয় কৰিব প্ৰতিদ্বন্দিতা ৩ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন সমিতিৰ বৈঠক প্ৰাৰ্থীৰ ৩জনীয়া তালিকা প্ৰেৰণ কৰিব কেন্দ্ৰীয় নেতৃত্বলৈ কেন্দ্ৰীয় নেতৃত্বইহে চূড়ান্ত কৰিব প্ৰাৰ্থী বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ জুনত ৰাজ্যসভাৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিতে বৈঠক অনুষ্ঠিত হৈছে অংশগ্ৰহণ কৰে অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত সাংসদ ফণীভূষণ চৌধুৰীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে বাজপেয়ী ভৱনত ৰাজ্যসভাৰ এখন আসনত বিজেপি আৰু এখনত অগপয় প্ৰতিদ্বন্দিতা কৰিব ৩ জুনত অনুষ্ঠিত হ'ব নিৰ্বাচন সমিতিৰ বৈঠক প্ৰাৰ্থীৰ ৩জনীয়া তালিকা প্ৰেৰণ কৰিব কেন্দ্ৰীয় নেতৃত্বইহে চূড়ান্ত কৰিব প্ৰাৰ্থী বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকৰ অন্তত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ জুনত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিতে বৈঠকখন অনুষ্ঠিত হৈছে আৰু বৈঠকত অংশগ্ৰহণ কৰিছে অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত সাংসদ ফণীভূষণ চৌধুৰীয়ে আজি অসম গণ পৰিষদ দলৰ প্ৰতিনিধি মণ্ডলী বিশেষকৈ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ এখন বৈঠক অনুষ্ঠিত হয় আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও উপস্থিত আছিল পল্লৱ লোচন দাস ডাঙৰীয়াও উপস্থিত আছিল উদ্দেশ্য আছিল যে আগন্তুক ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা আপোনালোকে জানে যে এইবাৰ ৰাজ্যসভাত দুখন আসন খালী হ'ব আৰু দুইখন আসনতে আমাৰ NDAৰ সাংসদ বৰ্তমানলৈকে আছে এজন হ'ল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু দ্বিতীয়জন হ'ল মিছন ৰঞ্জন দাস আজি আমি দুইটা দলে আনুষ্ঠানিকভাৱে বহি এইটো সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে এখন আসনত AGPয়ে প্ৰতিদ্বন্দিতা কৰিব আৰু এখন আসনত BJPয়ে প্ৰতিদ্বন্দিতা কৰিব অৰ্থাৎ দুখন আসন খালী হ'ব দুইখন আসন আমাৰ দুইটা দলৰ মাজত আমি ভগাই লৈছোঁ AGPয়ে তেওঁলোকৰ প্ৰাৰ্থী নিজাকৈ ঘোষণা কৰিব যাক তেওঁলোকে যোগ্য বুলি ভাবে তাত আমাৰ বিশেষ মতামত নাথাকিব আৰু আমাৰ দলৰ প্ৰাৰ্থী নিৰ্বাচনৰ কাৰণে ৩ তাৰিখে আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক সভাপতি ডাঙৰীয়াই আহ্বান কৰিছে আমাৰ দলৰ প্ৰাৰ্থীগৰাকীৰ বাবে ৩টা নাম আমি প্ৰস্তাৱ কৰি কেন্দ্ৰীয় কাৰ্যালয়লৈকে আমি প্ৰেৰণ কৰিম হ'ব ৩জনৰ নামটো ৩ তাৰিখে আমি ঠিক কৰিম আৰু AGPয়ে যিগৰাকী প্ৰাৰ্থী দিব সেইটো AGP দলে নিজাকৈ ঘোষণা কৰিব তাত আৰু BJPৰ লগত আলোচনা কৰাৰ প্ৰয়োজন নাই খালি এটাই আমি সিদ্ধান্ত ল'লোঁ যে এখন AGP এখন BJP নাই এই সম্পৰ্কত কোনো সিদ্ধান্ত হোৱা নাই দলৰ সভা অনুষ্ঠিত হ'ব তাতেই সিদ্ধান্ত হ'ব আপোনালোকৰ এজন জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ কলিতা বহুত আশা কৰি আছে আপোনালোকে দেখিছে আপোনালোকে বহুত নাম এইকেইটা দিন উলিয়াই আছে নহয় গতিকে আজিৰ দিনটোত কেণ্ডিডেটৰ সম্পৰ্কত আমি একো ক'ব নোৱাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল আজি ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও আছিল পল্লৱ লোচন দাস ডাঙৰীয়াও আছিল আৰু আমি কেশৱ মহন্ত ডাঙৰীয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া অগপৰ পৰা আমি আটাইকেইজনে আছিলোঁ ইয়াত স্পষ্ট হৈছে যে এখন আসনত BJPয়ে খেলিব আৰু এখন আসনত AGPৰ প্ৰাৰ্থী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ